সকলোকে স্বাগতম জনালোঁ KSK Education চেনেলটোলৈ। আমি আজি গণিতৰ দশমিকযুক্ত সংখ্যাৰ কেনেদৰে গসাউ আৰু লসাগু উলিয়াব লাগে সেই বিষয়ে আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম দশমিকযুক্ত সংখ্যাৰ গসাউ কেনেদৰে উলিয়াব পাৰি। গসাউ মানে কি হয় আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক। গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। মানে সহজ ভাষাত ক'বলৈ গ'লে এনেকুৱা এটা ডাঙৰ সংখ্যা যি সংখ্যাক আমি প্ৰশ্নত দিয়া সংখ্যাৰে কি কৰিব পাৰোঁ, প্ৰশ্নত দিয়া সংখ্যাবিলাকক কি কৰিব পাৰোঁ, আমি হৰণ কৰিব পাৰোঁ। কি বুলি ক'লোঁ, গসাউ এনেকুৱা এটা ডাঙৰ সংখ্যা যাৰ সহায়ত আমি প্ৰশ্নত দিয়া সংখ্যাবোৰক হৰণ কৰিব পাৰিম। এতিয়া দশমিক থাকিলে আমি কেনেদৰে আমি গসাগু উলিয়াম সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি কি চাম যে কেইটা অংকৰ আগত দশমিক আছে। ঠিক আছে, যেইটা অংকৰ আগত দশমিক আছে মানে দশমিককেইটা আমি মিলাই ল'ম, প্ৰথমতে একে কৰি ল'ম। মানে একে দশমিকযুক্ত মানে কথাটো কেনেকুৱা ধৰণৰ যে এটাত ছাপ'জ আমাৰ এটা অংকৰ আগত দশমিক আছে আৰু এটাত কি আছে দুটা অংকৰ আগত দশমিক আছে। তো এনে ক্ষেত্ৰত আমি কি কৰিম, দুয়োটা সংখ্যাটো আমি দুটা অংকৰ আগত দশমিক কৰি ল'ম। ঠিক আছে, ছাপ'জ কেনেদৰে কথাটো, ছাপ'জ এটাত আছে 1.1 আৰু এটাত আছে 1.22। তো এনে ক্ষেত্ৰত আমি কি কৰিম, যিহেতু এই 1.1 ইয়াত আমাৰ কি আছে এটা অংকৰ আগত দশমিক আছে আৰু 1.22 এইটোত কি আছে আমাৰ দুটা অংকৰ আগত দশমিক আছে। তো তেনে ক্ষেত্ৰত আমি কি কৰিম, ইয়াতে কি কৰি ল'ম, আমি 0 এটা বহুৱাই ল'ম। তেতিয়া কি হ'ল, দুটা অংকৰ আগত দশমিক, দুটা অংকৰ আগত দশমিক হ'ল। এইটো হৈছে আমাৰ 1 নম্বৰ ৰুল। তাৰে পিছত কি কৰিম, আমি দশমিকটো নাই বুলি ভাবি ল'ম। তেতিয়া আমাৰ কি হ'ব, 110 আৰু 122 হৈ যাব সংখ্যা দুটা। আমি প্ৰথমতে কি কৰিলোঁ, দশমিক কেইটা মিলাই ল'লোঁ। তাৰপিছত ছেকেণ্ড ৰুলত আমি কি কৰিম, যে আমাৰ দশমিক নাই। ঠিক আছে, দশমিকটো নাই বুলি ভাবি আমি গসাগু উলিয়াম। 110 আৰু 122ৰ গসাগু উলিয়াম। ছাপ'জ আপোনালোকে গসাগু পাই গ'ল, গসাগু XYZ কিবা এটা পাই গ'ল। এই যে XYZ পালে এইটো কিহৰ গসাগু, 110 আৰু 122ৰহে গসাগু। তো তেনে ক্ষেত্ৰত এতিয়া আমি কি কৰিম, ফাইনেল ৰিজাল্টটো পাবলৈ হ'লে, ফাইনেল গসাগুটো পাবলৈ হ'লে আমাৰ কেইটা অংকৰ আগত দশমিক আছিল সেইটো আমি চাব লাগিব। আমাৰ দুটা অংকৰ আগত দশমিক আছিল, তেতিয়া আমি কি কৰিম, দুটা অংকৰ আগত দশমিক দি দিম। ইয়াতে আমি ৱাইৰ আগত দশমিকটো দি দিম। এইটো হৈছে আমাৰ X.YZ হৈছে মানে ইয়াৰে কি হ'ব, আমাৰ ফাইনেল ৰিজাল্টটো, ফাইনেল গসাগুটো হ'ব। এতিয়া আমি উদাহৰণ চাম কেইটামান। 1 নম্বৰটোত আছে 2.4, 3.6 আৰু 4.8ৰ গসাগু হ'ব। এতিয়া চাওক, আমাৰ এই যিটো প্ৰশ্ন আছে, 1 নম্বৰ প্ৰশ্ন আছে, 1 নম্বৰ প্ৰশ্নটোত দশমিক কেইটা আমাৰ কি আছে, এটা অংকৰ আগতে আছে। এইটো আমাৰ মিলাই লোৱাৰ দৰকাৰ নাই, আমাৰ মিলাই থোৱাই আছে, মানে মিলিয়ে আছে। তো এতিয়া আমি কি কৰিম, 2 নম্বৰ ৰুলটো হৈছিলে আমাৰ যে দশমিক কেইটা নাই বুলি আমি ভাবিম। তেতিয়া কি হ'ব, 24, 36 আৰু কি হ'ব 48। এতিয়া চাওক, আমি এই যিটো 48 আছে, 48 সংখ্যাটো আমি 24ৰে হৰণ কৰিব পাৰিম। ঠিক আছে, 24 2 48। তো তেনে ক্ষেত্ৰত আমাৰ কি হ'ব, 24 আৰু 48ৰ গসাগু আমাৰ কি হ'ল 24। এতিয়া থাকিল কি 36। আমি কি কৰিম এতিয়া, 24 আৰু 36ৰ গসাগু উলিয়াম। এতিয়া চাওক, আমি কি কৰিব পাৰিম, দুইটা সংখ্যা আমি 6ৰে ডিভাইড কৰিব পাৰিম। ঠিক আছে, সৰু সংখ্যাৰ পৰা 2ৰ পৰা আমি যোৱা নাই, আমি কি কৰিছোঁ, ডাইৰেক্ট ডাঙৰ সংখ্যাটো লৈ লৈছোঁ। 6 4 24 আৰু 6 6 37। এতিয়া চাওক, 6 বুলি কথা নহয়, এইটো যে অকল 6ৰে যে কৰিম কথা নহয়, বেলেগ এটা সংখ্যাও ল'ব পাৰে আপোনালোকে। মানে একেবাৰে যে সৰুৰ পৰা ষ্টাৰ্ট কৰিম সেইটো নহয়। একেবাৰে সৰুৰ পৰা ষ্টাৰ্ট কৰিলে কি হ'ব, অলপ লেন্থি হৈ যাব, অলপ দীঘল হৈ যাব। এতিয়া মই জাষ্ট 6 বুলি লৈছোঁ, এইটোত বেলেগো ল'ব পাৰে, কথা নাই। অকল 6 যে ল'ব লাগে কথা নাই, আমি কি ল'ব পাৰিম, 12ও ল'ব পাৰিম। ঠিক আছে, তেতিয়া আমাৰ ডাইৰেক্ট হৈ যাব। 12 হ'লে কি হ'ব, 12 2 24 আৰু 12 3 37 হ'ল।
এতিয়া আৰু কিবা সংখ্যাৰে হৰণ যাব নেকি নাযায় গতিকে আমাৰ গসাউ কি হ'ল 12 যে 6 ৰে যেতিয়া কৰিছিল আমি 6 ৰে কৰা সময়ত আমাৰ কি হৈছিল 4 আৰু 6 আছিল তো 4 আৰু 6 আমাৰ কি হয় আকৌ 2 ৰে বিভাজ্য হয় 2 ৰে যাব 2 2 4 2 3 6 ঠিক আছে তো আৰু এটা 2 থাকি গল আমাৰ তো কি হল 6 2 12 ঠিক আছে আমি 24 37 আৰু 48 ৰ গসাউ কি পালো 12 পালো এতিয়া চাওক মই কি কৈছিলো গসাউ এনেকুৱা এটা সংখ্যা হয় এনেকুৱা এটা সংখ্যা যিহেৰে আমি কি কৰিব পাৰো কুৱেশ্যনত থকা সংখ্যাবোৰক হৰণ কৰিব পাৰো ঠিক আছে এনেকুৱা এটা কি হয় এনেকুৱা এটা ডাঙৰ সংখ্যা এতিয়া চাওক 12 12 ৰে আমি 24 ক হৰণ কৰিব পাৰিম 37 ক হৰণ কৰিব পাৰিম 48 ক হৰণ কৰিব পাৰিম 12 তকৈ এনেকুৱা এটা ডাঙৰ সংখ্যা নাই যিহেৰে আমি 24 37 48 ক হৰণ কৰিব পাৰো 12 এ ডাঙৰ তাতকৈ আৰু কোনো ডাঙৰ সংখ্যা নাই যিহেৰে আমি কি কৰিব পাৰো বুলি কৈছো 24 37 আৰু 48 তিনিটাকে একেলগে হৰণ কৰিব পাৰো আমাৰ 24 37 48 ৰ হে গসাউ উলিয়াই গল ঠিক আছে আমি গসাউ পালো 24 37 আৰু 48 ৰ গসাউ হল 12 কিন্তু আমাৰ প্ৰশ্নত কি দিছিলে 2.4 3.6 4.8 আমাৰ এটা অংকৰ আগত দশমিক আছে গতিকে আমি এটা অংকৰ আগত দশমিক দিম অৰ্থাৎ আমাৰ কি হল 1.2 এটা অংকৰ আগত দশমিক বহুৱালে কি হ'ব 1.2 এতিয়া আমাৰ শুদ্ধ উত্তৰ কোনটো হল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো 2 নম্বৰ প্ৰশ্নটোত আছে 4.5 আৰু 0.6 ৰ গসাউ হ'ব আমাৰ এই প্ৰশ্নটোতো এটা অংকৰ আগতে দশমিক আছে দুইটা সংখ্যাতে কি আছে এটা অংকৰ আগত দশমিক আছে গতিকে যেটো আমাৰ একই হয় গতিকে এটো মিলোৱা দৰকাৰ নাই 2 নম্বৰ ৰুল কি আছিল আমাৰ যে দশমিকটো নাই বুলি ভাবিব লাগে এতিয়া দশমিকটো নাই বুলি ভাবিলে কি হ'ব আমাৰ 45 আৰু 6 হ'ব দুইটা সংখ্যা আমাৰ 3 ৰে কি হ'ব বিভাজ্য হয় 15 3 গুণ 45 আৰু 3 2 গুণ 6 আমাৰ 45 আৰু 6 ৰ গসাউ কি হয় 3 3 হৈছে আমাৰ 45 আৰু 6 ৰ গসাউ এতিয়া আমি চাব লাগে যে কেইটা অংকৰ আগত দশমিক আছিল এটা অংকৰ আগত দশমিক আছিল গতিকে আমি 3 ৰ আগত দশমিকটো দি দিম ঠিক আছে 0.3 এতিয়া আমাৰ শুদ্ধ উত্তৰ কোনটো হল অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো 4.5 আৰু 0.6 ৰ গসাগু হ'ব 0.3 এতিয়া আহিছো নেক্সট প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 4.8 5.4 আৰু 7.2 ৰ গসাউ হ'ব ইয়াত আমাৰ কি আছে সেম আছে এটা অংকৰ আগত দশমিক এতিয়া আমি কি ভাবিম যে দশমিকটো আমাৰ নাই কি হ'ব তেতিয়া হলে 48 54 আৰু 72 তিনিওটা আমাৰ কি হয় তিনিওটা আমাৰ 6 ৰে বিভাজ্য হয় আমি এনেকুৱা এটা সংখ্যা বাছি লৈছো যি সংখ্যাৰে আমি তিনিওটাকে হৰণ কৰিব পাৰো এতিয়া আপোনালোকে 2 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে কথা নাই ইয়াতে 2 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে 2 ৰ পৰা 3 ৰ পৰা এনেদৰে ষ্টাৰ্ট কৰিব পাৰে অলপমান দীঘল হৈ যাব কথা নাই মই ডাইৰেক্ট 6 ৰে কৰি দিছো তেতিয়াহলে আমাৰ কি হ'ব 8 6 গুণ 48 6 9 গুণ 54 আৰু 12 6 গুণ 72 এতিয়া চাওক ইয়াতে আমাৰ কি আছে 9 আছে অযুগ্ম সংখ্যা বাকি 8 আৰু 12 যুগ্ম সংখ্যা মানে কি আমাৰ ইয়াতে এনেকুৱা এটা মানে উৎপাদক নাই যিহেৰে আমি 8 ডিভাইড কৰিব পাৰি মানে এই 9 ত আমাৰ কি আছে 3 পূৰণ 3 হৈ আছে উৎপাদক আমাৰ 3 আছে গতিকে 3 ৰে আমি এই 8 ক হৰণ কৰিব নোৱাৰো তাৰ মানে আমাৰ এইগিটাৰ কি নাই গসাউ আমি উলিয়াব নোৱাৰিম আৰু এইগিটা গসাউ 1 হৈ যাব ঠিক আছে 8 9 12 এইগিটা গসাউ কি হ'ব বুলি কৈছো মই 1 হৈ যাব গতিকে আমাৰ উলিয়াব লগা নাই বাকিখিনি কি হল আমাৰ এতিয়া 48 54 আৰু 72 এই তিনিটা সংখ্যাৰ গসাউ কি হল 6 6 হৈছে আমাৰ 48 54 আৰু 72 ৰ গসাউ মনত ৰাখিব লাষ্টত কেইটা দশমিক মানে কেইটা অংকৰ আগত দশমিক আছিল হেতু চাব লাগিব ঠিক আছে গতিকে আমাৰ এটা অংকৰ আগত দশমিক আছিল সেই কাৰণে আমি কি কৰিম 6 ৰ আগত দশমিকটো দি দিম গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হল 0.6 ক'ত আছে অপচন বি ত আছে গতিকে এৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 0.6
এতিয়া আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 0.45 0.75 আৰু 0.9ৰ গসাউ হ'ব। ইয়াতে চাওক এইকেইটা আমাৰ কি আছে এই দুটা সংখ্যাৰ আমাৰ দুটা অংকৰ আগত দশমিক আছে কিন্তু ইয়াতে আমাৰ এটা অংকৰ আগত দশমিক আছে গতিকে এইটো আমি মিলাই ল'ব লাগিব। কি কৰিম আমি পিছফালে এটা শূন্য দি দিম তেতিয়া হলে কি হ'ব আমাৰ ইয়াতে লিখিছো 0.45 0.75 আৰু 0.90 আমাৰ এতিয়া মিলি গ'ল দুটা অংকৰ আগত দশমিক হৈ গ'ল 0.45 0.75 আৰু 0.90 দুটা অংকৰ আগত আমাৰ দশমিক হৈ গ'ল মিলি গ'ল এইটো। এতিয়া সেকেন্ড ৰুল কি আছিলে দশমিকটো নাই বুলি ভাবিম দশমিকটো নাই বুলি ভাবিলে কি হ'ব 45 75 আৰু 90। এতিয়া চাওক আমি এইটো বা 90 আছে আমি 45 এৰে হৰণ কৰিব পাৰিম 45 2 গুণ 90 গতিকে আমাৰ কি হ'ব 45 আৰু 90 ৰ গসাউ হ'ব 45 ঠিক আছে গতিকে আমি 90 টো আৰু নধৰো। এতিয়া আমি কি কৰিম 45 আৰু 75 ৰ হে গসাউটো উলিয়াই লম। এটা 45 আৰু 75 আমাৰ কি হেৰে যাব 5 এৰে যাব obviously 5 9 গুণ 45 আৰু 15 5 গুণ 75 ইয়াৰ পিছত কি হেৰে যাব 3 ৰে যাব 3 3 গুণ 9 আৰু 3 5 গুণ 15 গতিকে আমাৰ গসাউ কি হল 45 আৰু 75 ৰ গসাউ কি হল 15 ঠিক আছে 5 3 গুণ 15 হল তাৰমানে কি হল 45 75 আৰু 90 এই তিনিটা সংখ্যাৰ গসাউ হৈছে 15। এতিয়া চাওক আমাৰ কেইটা অংকৰ আগত দশমিক আছিলে দুটা অংকৰ আগত দশমিক আছিল সেইকাৰণে আমি দুটা অংকৰ আগত দশমিক দিম। আমাৰ 15 আছিল আগত দশমিক আহিব কি হ'ব 0.15 হৈছে 0.45 0.75 আৰু 0.9 গসাউ গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হল অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। এতিয়া আমি আলোচনা কৰিম দশমিকযুক্ত সংখ্যাৰ লসাগু। লসাগু মানে কি হয় লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক সহজ ভাষাত লসাগু এনেকুৱা এটা সৰু সংখ্যা ঠিক আছে কি বুলি কৈছো সৰু সংখ্যা এনেকুৱা এটা সৰু সংখ্যা যাক আমি প্ৰশ্ন দিয়া সংখ্যাৰে হৰণ কৰিব পাৰো। সাপোজ আমাৰ প্ৰশ্নত আছে a b c তিনিটা আমাৰ সংখ্যা দিয়া আছে প্ৰশ্নত a b c সাপোজ প্ৰশ্নত আছে a b c তিনিটা সংখ্যা আছে আৰু হিহতৰ লসাগু হৈছে xyz ঠিক আছে তো এই xyz টো এনেকুৱা এটা সৰু সংখ্যা যাক আমি a ৰেও হৰণ কৰিব পাৰিম b ৰেও হৰণ কৰিব পাৰিম c ৰেও হৰণ কৰিব পাৰিম। এই xyz টো আৰু বেলেগ সৰু সংখ্যা নাই যাক আমি a b c তিনিওটাৰে হৰণ কৰিব পাৰো ঠিক আছে। গসাউত কি আছিল গসাউৰে আমি প্ৰশ্নত থকা সংখ্যা কিটাক হৰণ কৰিব পাৰিছিল লসাগুত কি হয় লসাগুক আমি প্ৰশ্ন থকা সংখ্যাৰে হৰণ কৰিব পাৰো। এতিয়া আমি উদাহৰণ লম কেইটামান তো উদাহৰণ লোৱাৰ আগতে আমাৰ যেটো দশমিক থাকিলে কি হ'ব এই ৰুলটো আমাৰ গসাউৰ দৰে একেই হয়। গসাউত কি আছিল যে কেইটা অংকৰ আগত দশমিক আছিল এই দশমিক কিটা আমি কি মিলাই লৈছিল 1 নম্বৰ ৰুলত আৰু 2 নম্বৰ ৰুলত কি কৰিছিল যে আমাৰ দশমিকটো নাই বুলি ভাবি লৈছিল ঠিক একেদৰে একে সেম ৰুলটো আমাৰ ইয়াতে এপ্লাই হ'ব। এতিয়া আমি উদাহৰণ চাম ইয়াৰে উদাহৰণ কি আছে আমাৰ 2.8 আৰু 3 ৰ লসাগু হ'ব। ইয়াতে চাওক ইয়াতে আমাৰ 2.8 এটা অংকৰ আগত দশমিক আছে কিন্তু ইয়াতে কি নাই আমাৰ দশমিক নাই গতিকে আমি কি কৰিম এটা অংকৰ আগত দশমিক বনাই লম তেতিয়াহলে কি হ'ব এটাটো আমাৰ 2.8 হলে আনটো কি হ'ব 3.0 ঠিক আছে আমি পিছফালে শূন্যটো দি লম দশমিক শূন্য দি লম আমি। এতিয়া চাওক আমাৰ মিলি গল এটা অংকৰ আগত দশমিক আছে এতিয়া 2 নম্বৰ ৰুল কি বুলি ভাবিব লাগে আমাৰ কোনো ধৰণৰ দশমিক নাই তেতিয়াহলে কি হ'ব 28 আৰু
30 হ'ব এতিয়া আমি কি কৰিব লাগে 28 আৰু 30 ৰ লসাগু উলিয়াব লাগে উৎপাদক পদ্ধতিৰে উলিয়াব পাৰি নলে সূচী হৰণ পদ্ধতিৰেও আমি লসাগু উলিয়াব পাৰো উৎপাদক পদ্ধতিত যদি কৰো আমি 28 আছে 28 হলে মানে কি হ'ব 2 পূৰণ 2 পূৰণ 7 মানে কি হ'ল 2 2 গুণ 4 4 7 গুণ 28 ঠিক আছে তো 30 ৰ কি হ'ব আমাৰ 2 পূৰণ 3 পূৰণ 2 3 গুণ 6 হ'ল 6 5 গুণ 30 এতিয়া প্ৰথমতে আমি কি কৰিম যে কোনকিটা আমাৰ মিলা আছে উৎপাদককিটা কোনকিটা মিলা আছে হেতু চাম ইয়াতে 2 আছে ইয়াতো 2 আছে ঠিক আছে তো 2 ৰ কোনটোত বেছি আছে ইয়াতে আমাৰ 2 বেছি আছে মানে দুটা 2 আছে গতিকে দুটা 2 লম আমি লসাগুত দুটা 2 ঠিক আছে তাৰপিছত কি কৰিম নিমিলাখিনি গুটেখিনি লৈ লম 7 3 5 এই গুটেকিটা লৈ লম 7 পূৰণ 3 পূৰণ 5 এই কিটা পূৰণ কৰিলে আমি কি পাম আমি লসাগুটো পাম কিমান হ'ব 5 4 গুণ 20 ঠিক আছে 5 4 গুণ 20 হ'ল 7 3 গুণ কিমান হ'ব 21 7 3 গুণ 21 এতিয়া কিমান হ'ব 2 গুণ 2 2 2 গুণ 4 420 আমাৰ কি হ'ল লসাগু 420 হ'ল ঠিক আছে 420 এতিয়া চাওক প্ৰশ্ন নম্বৰ কেইটা অংকৰ আগত দশমিক আছিল এটা অংকৰ আগত দশমিক আছিল গতিকে ইয়াতে আমি শূন্যৰ আগত দশমিক দি দিম এটা অংকৰ আগত দশমিক দি দিম এতিয়া আমাৰ লসাগু কিমান ওলাল 42 গতিকে 2.8 আৰু 3 ৰ লসাগু কিমান হ'ব 42 শুদ্ধ উত্তৰটো হৈছে আমাৰ অপচন বি এতিয়া আহিছো নেক্সট প্ৰশ্নটোলৈ 0.4 আৰু 0.6 ৰ লসাগু হ'ব ইয়াতে আমাৰ এটা অংকৰ আগতে দশমিক আছে মিলি আছে নেক্সট আমি কি ভাবিম যে আমাৰ দশমিক নাই 4 আৰু 6 হ'ব ঠিক আছে তো 4 আৰু 6 ৰ লসাগু যিমান হ'ব ঠিক আছে 4 আৰু 6 ৰ লসাগু যিমান হ'ব সাপোজ x আৰু y পালে 4 আৰু 6 ৰ লসাগু তাৰপিছত কি কৰিব যে এটা অংকৰ আগত দশমিক দি দিব মানে x দশমিক y হ'ব ঠিক আছে গতিকে এইটো আপোনালোকে কি কৰিব 4 আৰু 6 লসাগু নিৰ্ণয় কৰি সাপোজ x y পালে তাতে কি কৰিব এটা অংকৰ আগত দশমিক দিলে আপোনালোকে উত্তৰটো পাই যাব ইয়াৰ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত জনাব এইটো মই আপোনালোকলৈ হোমৱৰ্ক দি দিলো আপোনালোকে কৰি কিনে কমেন্ট বক্সত জনাব নেক্সট আহিছো 7 নম্বৰ প্ৰশ্নটোলৈ 1.8 4.2 আৰু 6 লসাগু হ'ব ইয়াতে 1.8 এটা অংকৰ আগত দশমিক 4.2 এটা অংকৰ আগত দশমিক আৰু 6 ইয়াতে আমাৰ দশমিক নাই গতিকে এইটোৰ আমি কি কৰি লম 6.0 কৰি লম ঠিক আছে তেতিয়া আমাৰ এটা অংকৰ আগত দশমিক হ'ব সেই বুলি এনেকৈ নকৰিব যে দশমিকটো আমি 6 ৰ আগত দিম এনেকৈ নহয় আমাৰ 6 টো থাকিব লাগিব ভ্যালুটো ঠিকই থাকিব লাগিব গতিকে 6 লিখা আৰু 6.0 লিখা আমাৰ একে কথা হয় এতিয়া আমি কি কৰিম দশমিক নাই বুলি ভাবিম কি হ'ব 18 42 আৰু 60 এতিয়া আমি এইকেইটাৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে আমি ডাইৰেক্ট 6 ৰে হৰণ কৰিব পাৰিম 6 ৰে কিমান যাব 6 3 গুণ 18 6 7 গুণ 42 আৰু 6 গুণ 60 এতিয়া এইকেইটা পূৰণ কৰিলে আমি কি পাম লসাগুটো পাই যাম এতিয়া 6 7 গুণ কিমান হ'ব 42 হ'ব 6 7 গুণ 42 পূৰণ 3 পূৰণ 10 গতিকে ইয়াতে কিমান আহিব 3 2 গুণ 6 3 4 গুণ 12 1260 1260 এইটো হৈছে আমাৰ 18 42 আৰু 60 ৰ লসাগু এতিয়া চাওক আমাৰ কেইটা অংকৰ আগত দশমিক আছিল এটা অংকৰ আগত গতিকে ইয়াতে এটা অংকৰ আগত দশমিক দি দিয়ক তেতিয়া কি হ'ব শূন্যৰ আগত দশমিকটো বহিব তেতিয়া আমাৰ কি থাকিব যেহেতু আমাৰ শূন্যৰ পিছত থকা দশমিকৰ পিছত থকা শূন্যৰ কোনো ভ্যালু নাই কোনো মান নাই ইয়াৰ গতিকে কি হ'ল 126 আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে 126 কোনটো অপচনত আছে অপচন বি
নেক্সট আৰু আমাৰ আজিৰ এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ 0.54 0.72 আৰু 0.3 লসাগু হ'ব ইয়াতে আমাৰ 0.54 দুটা অংকৰ আগত দশমিক 0.72 দুটা অংকৰ আগত দশমিক আৰু 0.3 এটা অংকৰ আগত দশমিক গতিকে এইটো আমি কি কৰিম পিছফালে 0 এটা দি লম ইয়াতে এটা দশমিক নাই বুলি ভাবিলে কি হ'ব 54 72 আৰু 30 গোটেইকেইটা আমি কি এৰে হৰণ কৰিব পাৰিম যেটো গোটেইকেইটা আমাৰ যুগ্ম সংখ্যা হয় সেইটো কাৰণে আমি 2 ৰ প্ৰথমতে 2 ৰ দ্বাৰাও চাব পাৰো কিন্তু মই কি কৰিম মই 2 ৰ পৰা আৰম্ভ নকৰো অলপমান লেন্থি হৈ যাব অলপ দীঘল হৈ যাব মই ডাইৰেক্ট কি কৰিম 6 ৰ পৰা আৰম্ভ কৰিম কি হ'ব 6 9 গুণ 54 12 6 গুণ 72 আৰু 6 5 গুণ 30 আকৌ আমি কি কৰিব পাৰিম এইকেইটা আমি 3 ৰে হৰণ কৰিব পাৰিম 3 3 গুণ 9 3 4 গুণ 12 5 তো আমাৰ নাযায় গতিকে 5 এ লিখিম এতিয়া আমাৰ লসাগু কোনকেইটা হ'ব লসাগু এইকেইটা হ'ব এটা কথা মনত ৰাখিব লসাগুত গোটেইকেইটা হৰণ নগলেও কথা নাই কিন্তু গসাগুত কিন্তু হৰণ যাবই লাগিব লসাগুত কিন্তু আমাৰ হৰণ নগলেও কথা নাই যেনেদৰে ইয়াতে 9 টো আমাৰ 3 ৰে যায় 12 টো আমাৰ 3 ৰে যায় কিন্তু 5 টো নাযায় এনে ক্ষেত্ৰত আমি কি ডাইৰেক্ট এনেকৈ উলিয়াই লম আমি কিন্তু গসাগুৰ ক্ষেত্ৰত উলিয়াই নলও এটা গোটেইকেইটা পূৰণ কৰিলে আমি কি পাম লসাগুটো পাম এতিয়া কি হ'ব 6 3 গুণ 18 18 3 গুণ 54 ঠিক আছে 54 এফালে কি হ'ব 4 5 গুণ 20 এতিয়া কিমান হ'ব 2 4 গুণ 8 2 5 গুণ 10 শূন্যটো আহিব 1080 1080 টো হৈছে আমাৰ 54 72 আৰু 30 ৰ লসাগু এতিয়া প্ৰশ্নত লক্ষ্য কৰক কেইটা অংকৰ আগত দশমিক আছিল দুটা অংকৰ আগত গতিকে ইয়াতে আমি দুটা অংকৰ আগত দশমিক দি দিম তেতিয়া কি হ'ব আমাৰ 8 ৰ আগত দশমিকটো আহি যাব তেতিয়া আমাৰ কি হ'ব 10.8 বা এই 0 টো নিদিলে কথা নাই কাৰণ দশমিকৰ পিছত থকা 0 আমাৰ মূল্য নাই গতিকে 10.8 লিখা 10.80 লিখা আমাৰ একেটাই হয় গতিকে এই প্ৰশ্নৰ উত্তৰটো কোনটো হ'ল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ আশা কৰিছো আপোনালোকে বুজি পাইছে আজিলৈ ইমানতে সামৰণি মাৰিলো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ